মুকলি কৰা হ'ল ডলি তালুকদাৰৰ কণ্ঠত পল পল দ্য মমেণ্ট শীৰ্ষক আধুনিক গীতৰ সংকলন। পল পল দ্য মমেণ্ট শীৰ্ষক মুকলি কৰা আধুনিক গীতৰ অডিঅ' ভিডিঅ' সংকলনৰ মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ বেদব্ৰত পাঠক, মৌচম বৰা, সীতাৰাণী হাজৰিকা, RJ সুজিতা আৰু প্ৰণৱ কুমাৰ বৰ্মন। পল পল দ্য মমেণ্ট গীতটিত ডলি তালুকদাৰে কণ্ঠ দিয়াৰ লগতে সুৰ দিয়ে আৰু গীতত অভিনয় কৰে। বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী, সুগায়ক ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীয়ে এই গীতটো মুকলি কৰে আৰু লগতে কণ্ঠশিল্পী ডলি তালুকদাৰক ভূয়সী প্ৰশংসা কৰে। গুৱাহাটীৰ পৰা মীনাক্ষী বৰুৱাৰ ৰিপৰ্ট, NDS নিউজ। মেগাজিনৰ সংস্কৰণৰ বেটুপাতত স্থান লাভ কৰা প্ৰথম অসমীয়া চিকিৎসক, তেখেতক আমি সম্ভাষণ জনাইছোঁ। বিহুৰ বতৰ, গতিকে আৰু আমাৰতো আজিকালি গানক লৈ বহুত আমাৰ অভিযোগ যে ভাল গানবিলাক নাইকিয়া হৈ গৈ আছে, বেয়া গানবিলাকে সমাজখন প্ৰায় মানে কি শব্দ প্ৰদূষণ কৰাৰ নিচিনা হৈছে। গতিকে ভাল গান শুনক বিহুৰ বতৰত, ভাল গায়ক গায়িকাবিলাকক মাতক মঞ্চলৈকে, সমিতিবিলাকে আৰু যিবিলাক গণশিল্পী আছে, যিবিলাকে পাব্লিচিটি পোৱা নাই ৰাজীৱ ভটিয়াৰ নিচিনাকৈ, সেইবিলাক গায়কক এখন স্থান দিয়ক, লোকসংগীতৰ শিল্পীসকলক স্থান দিয়ক, আমি সেইটোৱে বিচাৰোঁ বহাগ। মমিতা মিত্ৰক মোৰ খুব ভাল লাগে আৰু আমি আমাৰ যি গাঁৱলৈকেও মাতিছোঁ, 9 তাৰিখে 10 তাৰিখে আহিব আৰু বৰ সুন্দৰকৈ গান গায়। আমি খুব ভাল পাওঁ মমিতা মিত্ৰক আৰু যি বিতৰ্কবিলাক হৈ আছে, বিতৰ্কবিলাক আমি হোৱাটো নিবিচাৰোঁ, কাৰণ গানৰ কোনো পৰিধি নাই, ভাষা নাই, সীমা নাই। গতিকে ভালেই লাগি আছে, এগৰাকী বঙালী গাভৰু বা বোৱাৰীয়ে অসমীয়া গীত গাইছে, অসমীয়া গীতক প্ৰচাৰ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিছে। গতিকে তেওঁক আমি ৱেলকাম কৰোঁ, আদৰণি জনাওঁ। পল বৰ ধুনীয়াকৈ ডলি তালুকদাৰে কণ্ঠ নিগৰাইছে, সুৰ কৰিছে, এটা মেলোডিয়াছ ছং। আপোনালোকে সকলোৱে শুনক, এটা ভাল গীত শুনিবলৈ পাব।